কৰিছে নাৰী দিৱস পতাৰ উদ্দেশ্য হৈছে নাৰীসকলক অকণমান সন্মান অকণমান শ্ৰদ্ধা জ্ঞাপন কৰা আৰু কিছুমান ঠাইত নাৰী দিৱস উদযাপন কৰাৰ উদ্দেশ্য হৈছে অধিকাৰ যে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক মানসিক এই অধিকাৰবিলাক সাব্যস্তৰ কাৰণে এই নাৰী দিৱস অনুষ্ঠিত কৰিছে আমি কিয় কৰিছো আজি আপোনালোকে কিয় কৰিছে অকণমান সন্মান অকণমান শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে অনুষ্ঠানটি অনুষ্ঠিত কৰিছে এটা উৎসৱ হৈছে আমাৰ কাৰণে আজি নহয় বাৰু ইয়াত এটা উৎসৱ মুখৰ পৰিৱেশ হৈছে প্ৰথমতে ৰীতিৰূপা ভূঞাই এগৰাকী ইমান সুন্দৰ বৰগীত গালে মন কাণ ভৰি গ'ল কল্যাণী মহিলা মঞ্চই এটা সুন্দৰ বিয়া নামেৰে আপোনালোকক বৰ আনন্দ দিলে নহয়নে বাৰু এতিয়া গীতামণি দিহানামৰ দলে আইগৰাকীসকলে ইমান সুন্দৰ দিহানাম গালে এটা উৎসৱ হৈছে আমাৰ কাৰণে ভাল লাগিছে লগতে তেখেতসকলে নিজৰ ঘৰৰ কাম বন ক্ষতি কৰি আপোনালোকক আমন্ত্ৰণ কৰি আনিছে একাপ চাহৰ যোগাৰ কৰিছে একেটা খোৱা বস্তুৰ যোগাৰ কৰিছে আমি আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে ইয়াতকৈ আৰু কিবা সন্মান লাগে জানো নালাগে নহয়নে বাৰু এয়াই মোৰ কাৰণেও এয়া এটা ডাঙৰ সন্মান বাৰু যাহওক নাৰী দিৱস পতাৰ উদ্দেশ্য কি পুৰুষৰ বিৰুদ্ধাচৰণ কৰা নেকি প্ৰকৃততে নহয় নাৰী পুৰুষ উভয়ৰ সহযোগিতাত এখন সুস্থ সমাজ গঢ়ি থাকে এজন সফল পুৰুষৰ কাষত এগৰাকী নাৰী থাকিবই লাগিব আৰু এগৰাকী সফল নাৰীৰ কাষত এজন পুৰুষ থাকিবই লাগিব গতিকে পুৰুষ নাৰীৰ এই সহযোগৰ অবিহনে সমাজ এখন পূৰ্ণাংগ নহয় সেই কথা সকলোৱে আমি জানো বাৰু যাহক নাৰীসকল কিন্তু সময়ে সময়ে লাঞ্ছিত বঞ্চিত হৈও আহিছে অসমৰ অধিকাৰৰ বাবে বিক্ষোভ কৰিবলগীয়া হৈছে কিন্তু আজি একবিংশ শতিকাত আমি পৰাধীন আমি স্বাধীন নহয় আমি আমাৰ ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ অপাৰক এইবোৰ কৰি জানো আমি বিক্ষোভ প্ৰদৰ্শন কৰাৰ মানসিকতা কিন্তু আমি এতিয়া এৰিব হ'ল কিন্তু সমতা এইবোৰ বুজি পাইছে পুৰুষেও বুজি পাইছে নাৰী পুৰুষৰ যি সমতা এই সমতা পুৰুষসকলেও বুজি পাইছে আগৰ দিনত আছিলে আগৰ দিনত নাৰীসকল বহু নাৰী কুসংস্কাৰ আৰু ভুলো আছিল যাৰ বাবে তেওঁলোকে নাৰীৰ বাধা হৈ থিয় দিছিল আৰু পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত পুৰুষসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিছিল যাৰ বাবে নাৰীক অবলা দুৰ্বলা আশ্ৰিতা এই শব্দৰে বিভূষিত কৰিছিল মোৰ সংহিতাত অকণমানকৈ মই পাইছো এইবিলাক কথা অৱশ্যে মই বেছি অধ্যয়ন কৰিবলৈ সময় নাপালো আপোনালোকক মই ইমান একো দিব নোৱাৰিম আজি কিন্তু আপোনালোকৰ পৰা মই কিবা কিবি ঢেৰ লৈ যাম বাৰু আৰু এটা কথা ৰামায়ণত বাল্মীকিয়ে কিন্তু মহিলাসকলক সেই অবলা দুৰ্বলা আশ্ৰিতা এই শব্দৰে বিভূষিত কৰিছিল বাল্মীকিয়ে যেতিয়া ৰত্নাকৰ হৈ নিজৰ পুণ্য অৰ্জনৰ বাবে গুচি গৈছিল তেতিয়া কিন্তু তেওঁ পত্নীৰ কথা এবাৰো ভবা নাছিল ঠিক সেইদৰে ৰামায়ণতে ৰামে যেতিয়া 14 বছৰ বনবাস থাকিছিল তেতিয়া
সীতাক সেই অনাই বনাই সেই হাবিয়ে বননিয়ে 14 বছৰ লগত লৈ ফুৰিছিল নিজৰ সুবিধাৰ বাবে আমি সুবিধাৰ বুলিয়ে ভাবিম ঠিক সেইদৰে লক্ষ্মণে সদ্য বিবাহিত পত্নী উৰ্মিলাক এৰি ৰামৰ লগত বনবাসলৈ গুচি গৈছিল উৰ্মিলাৰ কথা এবাৰো ভবা নাছিল আৰু পিছৰ পৰ্যায়ত লেখকসকলে উৰ্মিলাক উপেক্ষিতা নাৰী হিচাপে জনমানসত পৰিচয় কৰাই দিছিল ঠিক সেই ৰামায়ণতেই ৰাৱণে মন্দোদৰী মনৰ ভাৱ অকণো নুবুজাকৈ কি কৰিছিল সীতাক হৰণ কৰি লৈ গৈছিল আৰু যি অবৰ্ণনীয় কাণ্ড কৰিলে আজিও আমাৰ সমাজ ব্যৱস্থাত পুৰুষে বেলেগ নাৰীক লৈ গুচি গৈছে এখন ঘৰ ধ্বংস হৈছে সেইবিলাক চলিয়ে আছে এতিয়ালৈকে সীতাকো অগ্নিকুণ্ডত উঠাইহে ৰামে গ্ৰহণ কৰিছিল আৰু ফলস্বৰূপে কি হৈছে আজিও আমাৰ সমাজৰ য'তে ত'তে সেই অগ্নিকুণ্ড কিন্তু জ্বলিয়ে আছে এই ক্ষেত্ৰত মহাভাৰতত কিন্তু ব্যাসে কিন্তু ইয়াৰ প্ৰতিবাদ কৰিছিল কুন্তীৰ পুত্ৰ কন্তেয় গংগা পুত্ৰ ভীষ্ম হৈছে গংগা পুত্ৰ কৰ্ণক ৰাধাৰ নন্দন বলৰামক ৰোহিণ পুত্ৰ ভগৱান কৃষ্ণ যশোদা নন্দন এই মাতৃৰ নামেৰে পৰিচয় কৰাই থৈ গৈছে এইসকলক ব্যাসে গতিকে সেইবোৰ বহুত আগৰ কথা সেইবিলাক আমি এতিয়া নাপাতো আমি একবিংশ শতিকাৰ নাৰী গতিকে আমি একবিংশ শতিকাৰ কথা পাতো মোৰ ভাষণ নহয় কিন্তু দেই কথাহে পাতিম দেই আপোনালোকে ভাষণ বুলি ভাবি নল'ব তাৰপিছত আহিল মোৰ অকণমান মানে ডিঙিটো অকণমান গণ্ডগোল হৈ আছে পানী খাই দিবলগীয়া আছে এতিয়া আমি একবিংশ শতিকাৰ নাৰী গতিকে আমি এই একবিংশ শতিকাৰ কথা পাতিম যাহক